নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো অসম পুলিচৰ ইন্টাৰভিউ পিএসটি এণ্ড পিইটি ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট 3 অক্টোবৰ পৰা কাইলৈ পৰা অসম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 20খন জিলা 20টা ভেনুত প্ৰত্যেকখন ভেনুত 600 ক্যান্ডিডেটক ইন্টাৰভিউ দিবলৈ মাতিছে কাইলৈ পৰা প্ৰথম সোৱালি ইন্টাৰভিউ ষ্টাৰ্ট হ'ব এটা মেইন কথাটো হ'ল অসম পুলিচৰ ইন্টাৰভিউ প্ৰথমতে কি কি চেক কৰা হ'ব প্ৰথমতে ৰানিং হ'ব না মেডিকেল হ'ব বহু কেন্ডিডেটে মোক এই বিষয়ে সুধি আছে আৰু ডকুমেন্ট টেষ্টত কি কি ডকুমেন্টস নিব লাগিব মানে এই ভিডিওটো আপোনালোকৰ কাৰণে বহু ইম্পৰ্টেন্স হয় ভিডিওটো আপোনালোকে চাই থাকিব আৰু লগতে কিমান সময়ত আপোনালোকে ইন্টাৰভিউ জেগাত পাব লাগিব সকলোবিলাক তথ্য ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপত যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ভাৰত চৰকাৰৰ চাকৰি অসম চৰকাৰৰ চাকৰি আৰু লগতে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে ডেইলি আপোনালোকে মক টেষ্টৰ লিংক আপোনালোকে পাই থাকিব যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এটা মেইন কথাটো হ'ল অসম পুলিচত প্ৰথমতে কি কি চেক কৰা হ'ব যেটো আপোনালোকৰ এডমিট কাৰ্ড অসম পুলিচৰ ফালৰ পৰা দিয়া হৈছে হে এডমিট কাৰ্ডত স্পষ্টভাৱে লিখা আছে যে ৰিপৰ্টিং টাইম মতে আপোনালোকে ভেনুত উপস্থিত হ'ব লাগিব এটো বিষয়ে আপোনালোকে গম পালে ৰিপৰ্টিং টাইম মতে আপোনালোকে ভেনুত উপস্থিত হ'ব লাগিব আৰু আমাৰ ডিব্ৰুগড় জিলাত যিসকল ক্যান্ডিডেট তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ডিস্ট্ৰিক্টত কৰিছে খনিকৰ ফিল্ডত তেওঁলোকৰ হয়তো প্ৰথমতে কুপন দিয়া হ'ব যিজন ক্যান্ডিডেটে ফাৰ্স্ট টাইম কুপন ল'ব বিচাৰে তেওঁ হয়তো ফাৰ্স্ট ইন্টাৰভিউ দিবলৈ পাৰিব একৰ পৰা হয়তো 6 লৈকে কুপন দিয়া হ'ব আৰু যিটোৱে ফাৰ্স্ট আগতে কুপন পায় তেওঁলোকে হয়তো ইন্টাৰভিউ ফাৰ্স্ট দিবলৈ পাব এই বিষয়ে আপোনালোকে গম পালে আৰু এবাৰ হয়তো কেনেকুৱা ধৰণৰ প্ৰসেস হয় কাইলৈহে আমি গম পাম আৰু এটা মেইন কথাটো হ'ল ফাৰ্স্ট টাইম আপোনালোকৰ এডমিট কাৰ্ড চেক কৰা হ'ব অসম পুলিচৰ ফালৰ পৰা যেটো এডমিট কাৰ্ড দিয়া হৈছে হে এডমিট কাৰ্ড আৰু লগতে এটা আইডি প্ৰুফ চেক কৰা হ'ব আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা আপোনালোকৰ আইডি প্ৰুফ লগতে এডমিট কাৰ্ডখন লগত আপোনালোকে লৈ যাব লাগিব প্ৰথম গেটতে আপোনালোকক চেক কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে তাব গেটত চেক কৰাৰ পিছত আপোনালোকক কুপন দিয়াৰ পিছত আপোনালোকৰ ডাইৰেক্টলি ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আপোনালোকক লৈ যাব ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকক লাগিব এডমিট কাৰ্ড অসম পুলিচৰ ফালৰ পৰা যেটো এডমিট কাৰ্ড দিয়া হৈছে হে এডমিট কাৰ্ডটো লাগিব এটা আইডি প্ৰুফ লাগিব আৰু লগতে মেট্ৰিকৰ যেটো আপোনালোকৰ এডমিট কাৰ্ড হে এডমিট কাৰ্ডখন লাগিব আপোনালোকৰ ডেট অফ বাৰ্থৰ কাৰণে তাপা নেক্সট পাস সাৰ্টিফিকেট মাৰ্কশিট লাগিব মেট্ৰিকৰ হাই সেকেন্ডাৰী পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব যদি ইউবি কনষ্টেবলত যদি আপোনালোকে এপ্লাই কৰিছে তাহলে আপোনালোকৰ মাৰ্কশিট এণ্ড পাস সাৰ্টিফিকেট লাগিব হাই সেকেন্ডাৰী যদি এবি কনষ্টেবলত এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকে পাস সাৰ্টিফিকেট লাগিব মেট্ৰিকৰ এণ্ড হাই সেকেন্ডাৰী এই বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশন আছে যদি এনসিসি আছে যদি আইটিএ আছে যদি কিবা ডিপ্লোমা কৰি থৈছে তেতিয়াহলে আপোনালোকে হে এক্সট্ৰা কোৱালিফিকেশন আপোনালোকে লগত লৈ যাব যদি হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট যদি আছে তেতিয়াহলে আপোনালোকে লৈ যাব যদি ভিডব্লিউ সাৰ্টিফিকেট আছে ভিডিপি সাৰ্টিফিকেট আপোনালোকে লৈ যাব যদি এক্সট্ৰা কোৱালিফিকেশন আছে তাপা নেক্সট আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট এসসি এসটি ওবিসি এমওবিসি কাৰণে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিবই আৰু যোনসকল কেন্ডিডেট জেনেৰেল হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নালাগে ওবিসি এমওবিসি এসটি এসসি সকলৰ কাৰণে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব তাপা নেক্সট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকক লাগিব যিখন আপোনালোকে এতিয়া ৰেনু কৰিছে এখন আপোনালোকৰ লগত লৈ যাব লাগিব এই বিষয়ে আপোনালোকে গম পালে এইখিনি ডকুমেন্টস আপোনালোকে যাতে পাহৰি নাথাকে অল অৰিজিনাল ডকুমেন্টস আপোনালোকে নিব কিছুমান কেন্ডিডেটে হয়তো পাহৰি থাকে যে জেৰক্স কপি খিনি লৈ যায় জেৰক্স কপি খিনি আপোনালোকে নিনিব লগতে আপোনালোকৰ জেৰক্স কপিও আপোনালোকৰ লগত লৈ যাব কিন্তু লগতে আপোনালোকৰ অল অৰিজিনাল ডকুমেন্টস আপোনালোকে হাতত লৈ যাব কিছুমান কেন্ডিডেট হয়তো ঘৰত ডকুমেন্টস বিলাক হৈ যায় পাহৰি থাকে তেনে ফেলত আৰু পুৱা ঢলিখলি হৈ যায় কাৰণ যদি কিছুমান কেন্ডিডেট ওচৰ হোৱা কেন্ডিডেট বিলাকৰ কাৰণে কোনো টেনচন নাই দূৰ যদি হয় 20-30 কিলোমিটাৰ তেতিয়াহলে হে লজন হয়তো ইন্টাৰভিউ দিবলৈ হয়তো নাপাবই এনেকুৱা ধৰণৰ যাতে আপোনালোকে ভুল নকৰিব ইন্টাৰভিউ যোৱা আগতে আপোনালোকে ভালকে ডকুমেন্টস খিনি আপোনালোকে এবাৰ চেক কৰি ল'ব ডকুমেন্ট ভেৰিফিকেশন কৰাৰ পিছত হয়তো আপোনালোকক ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট নাইবা ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব যেহেতু আগতে যেতিয়া ইন্টাৰভিউ অনুষ্ঠিত হৈছিল লাষ্ট যি আপোনালোকৰ ইয়াৰ আগত ইন্টাৰভিউ হৈছিল তাতে আপোনালোকৰ ফাৰ্স্ট টাইম হৈছিল ৰানিং ডকুমেন্ট ভেৰিফিকেশন কৰাৰ পিছতে ডাইৰেক্টলি ৰানিং গলে আপোনালোকক লৈ গৈছিল কাৰণ ইয়াতে আপোনালোকৰ এটা সুবিধাও হয় কাৰণ যিসকল কেন্ডিডেট হয়তো ৰানিংত ফেল কৰি যায় বা তেওঁলোকৰ হয়তো হাইট টেষ্টত যদি তেওঁলোকৰ চাপ হয় তেওঁলোকে আকৌ তেওঁলোকে মেডিকেল টেষ্ট কৰিব নালাগে যেতিয়া আপোনালোকৰ ফাৰ্স্ট টাইম যদি ডকুমেন্ট ভেৰিফিকেশন কৰাৰ পিছত ডাইৰেক্টলি যদি মেডিকেল টেষ্ট কৰিবলৈ নিয়ে বা ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট কৰিবলৈ নিয়ে ফিজিক্যাল স্ট্যান্ডাৰ্ড হাইট এণ্ড টেষ্টত যোনসকল কেন্ডিডেট ওলালে যিসকল কেন্ডিডেট মেডিকেল টেষ্টত কোৱালিফাই হ'ল মেডিকেল টেষ্টত কোৱালিফাই হোৱাৰ পিছত তেওঁলোকে যদি ৰানিংত ফেল হৈ যায় বা লং জাম্পত ফেল হৈ যায় তেতিয়াহলে হে লজনৰ কাৰণে বহুত টাইম ইনে লছ হ'ব লগা হয়
সেইকাৰণে হয়তো ফাৰ্ষ্ট টাইম যদি কেনেবাকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত ডাইৰেক্টলি যদি ফিজিকেল ৰানিং কৰিবলৈ লৈ যায় তেতিয়াহ'লে আপোনালোকৰ হয়তো বহুতে সুবিধা হয় কাৰণ অলপ ফাষ্টলি হৈ যায় কাৰণ যিসকল কেণ্ডিডেট ৰানিং ফেইল হৈ যায় বা লং জাম্প ফেইল হৈ যায় তেওঁলোকক হয়তো মেডিকেল টেষ্ট হয়তো চেক কৰিব লগা কোনো কাৰণেই নাই কাৰণ তেওঁলোকে অলৰেডি ফেইলেই হৈ গ'ল সেইসকল কেণ্ডিডেট হয়তো ওলাই গ'ল সেইকাৰণে হয়তো এবাৰো এনেকুৱা ধৰণৰ হয়তো প্ৰচেছটো হ'ব পাৰে হয়তো কাইলৈ আপোনালোকক হয়তো মই জনাবলৈ পাৰিম যে কেনেকুৱা ধৰণকে কাইলৈ প্ৰচেছটো হয় সেইকাৰণে আপোনালোকে পৰাপক্ষত ইণ্টাৰভিউ দিনা আপোনালোকে অলপ ফাষ্টলি হ'ব বৰ লাহে ধীৰে আপোনালোকে ঘৰৰ পৰা আপোনালোকে নাযাব অলপ আপোনালোকে ষ্ট্ৰং হৈ যাব লগতে আপোনালোকে ভয় বোলা বস্তুটো আপোনালোকে মনত একেবাৰে নানিব একদম মই ড্ৰ পাছ কৰিবই লাগিব মই আমুক নম্বৰত আমুক টাইমত সোমাবই লাগিব আমুক মাৰ্ক ল'বই লাগিব এই বুলি আপোনালোকে ঘৰৰ পৰা একদম পুৰা ষ্ট্ৰং কৰি টাৰ্গেট কৰি আপোনালোকে যাব চিন্তা কৰিব কোনো কাৰণ নাই ভয় কৰিবৰ কোনো কাৰণ নাই যেনেকৈ আপোনালোকে এতিয়া প্ৰেক্টিছ কৰি আছে ফিল্ডত ঠিক তেনেকৈ ধৰণকে আপোনালোকে তাতে প্ৰেক্টিছ বুলিয়ে আপোনালোকে মাৰিব এইটো বিষয়ে আপোনালোকে গম পালে ছোৱালীসকলৰ কাৰণে এইটো বহুতেই ভাল কাৰণ 4 পাকে অনলি দৌৰ মাৰিব লাগে ডিব্ৰুগড় জিলাত বা যিসকল কেণ্ডিডেটৰ হয়তো 200 মিটাৰ গ্ৰাউণ্ড আছে তেওঁলোকৰ হয়তো 8 পাক মাৰিব লাগে আৰু যিসকলৰ হয়তো 320 মিটাৰ আছে তেওঁলোকে হয়তো 5 পাক দৌৰ মাৰিব লাগিব আৰু যিসকলৰ হয়তো 400 মিটাৰ গ্ৰাউণ্ড বনাইছে তেওঁলোকৰ হয়তো 4 পাক ৰানিং কৰিলে হৈ যাব সো সকলোকে মোৰ পিনৰ পৰা বেষ্ট অফ লাক ভালকে আপোনালোকে ফিজিকেল টেষ্টত এটা মাৰ্ক আনিবলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকে সাকসেসফুল হ'বই সো এইটো আছিলে কাইলে মেডিকেল টেষ্টত প্ৰথমতে কি চেক কৰা হয় বা কেনেকুৱা ধৰণকে প্ৰসেছ বিলাক হয় কাইলে নিশ্চয় আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম সো এইটো আছিলে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে ফাৰ্ষ্ট টাইম আপোনালোকৰ ডকুমেন্টছ চেক কৰা আগতে আপোনালোকে কুপন দিয়া হ'ব আৰু যিটোৱে ফাৰ্ষ্ট কুপন পায় সেইটোৱে হয়তো ফাৰ্ষ্ট ইন্টাৰভিউ দিবলৈ পাব বা ফাৰ্ষ্ট ৰানিং কৰিবলৈ পাব এইটো আমাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টত আগৰ পৰা এনেকুৱা ধৰণৰ প্ৰসেছ হৈ আছে বেলেগ ডিস্ট্ৰিক্টত কেনেকুৱা ধৰণৰ কি প্ৰসেছ হয় আমি ইতিমধ্যে গম পোৱা নাই কিন্তু ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ বিষয়ে আপোনালোকক এই আপডেটটো জনালো সো এইটো আছিলে যদি ভিডিওটো ভাল পালে সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ